আজি দুপৰীয়া সাজত আছিলে এখন খুবেই সুন্দৰ ভেজ থালি কি আছিলে আৰু কেনেকৈ ৰান্ধিলো চাই লওঁ আহকচোন আজি বনাম মই কলডিল আৰু কলডিলৰ এই যে ভিতৰৰ যে কাঠি নিচিনা থাকে এইখিনি এৰাবলৈ বৰ টান লাগে নহয়নে সেইখিনিৰ কাৰণে মই কলডিল একেবাৰে আনিব বেয়া পাওঁ আজি মায়ে এটা বুদ্ধি শিকালে অকণমান বোলে আগটো কাটি দিলে কটাৰীটোতে লাগি আহে বোলে ঠাৰিখিনি সঁচাকৈ কৰি চালোঁ ইমান সোনকালে এৰি আহিলে আৰু একেলগে কেইবাটাও কাটিব পৰা গ'ল নহ'লেতো এটাকে কাটি থাকিলে কিমান সময় লাগে এয়া কম সময়তে মই গোটেইখিনি কাটি ল'লোঁ আৰু ভিতৰৰ কলিটো যে একেবাৰে কোমলীয়া থাকে সেইটো এতিয়া মই বইল কৰি ল'ম আসলতে মই আজি বনাম কলডিলৰ এটা পিটিকাও এই কলডিলৰ পিটিকাটো আকৌ জুইত পুৰিলে বেছি ভাল লাগে এতিয়া মোৰ যিহেতু জুইশাল নাই সেইকাৰণে বইল কৰি লৈছোঁ অকণমান নিমখ দি আৰু বইল কৰি এটা আলু দি দিছোঁ লগত তাৰপিছত এফালে কেৰাহীখন পাতি দি দিলোঁ মিঠাতেল আৰু তেলখিনি গৰম হোৱাৰ পাছতে পিঁয়াজ আৰু জলকীয়া দি দিছোঁ পিঁয়াজ আৰু জলকীয়াখিনি অলপ সময় ভাজি 1 চামুচ আদা নহৰু পেষ্ট দিলোঁ আদা নহৰু পেষ্টখিনি দি অকণমান সময় ভাজি তাৰপিছতে কলডিলখিনি দি দিলোঁ আৰু লগত এটা আলু দি দিছোঁ তাৰপিছতে ইয়াতে দিলোঁ প্ৰয়োজন মতে হালধি গুড়ি সৰু চামুচে 1 চামুচ জিৰা গুড়ি অকণমান দিলোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰটো ভাল হ'বলৈ আৰু প্ৰয়োজন মতে দিলোঁ নিমখ তাৰপাছত গোটেইখিনি ভালদৰে লৰাই ঢাকনিখন লগাই মিডিয়াম টু ল' ফ্লেমত সিজিব প্ৰথমতে যে কলডিলখিনি সিজিব দিছিলোঁ সেইখিনি সিজি গ'ল তাৰপিছতে এফালে কুকাৰটোত আকৌ দাইল পাতিব লৈছোঁ দাইলত প্ৰয়োজন মতে নিমখ হালধি দি অকণমান মিঠাতেল দি দিছোঁ তেতিয়া কি হয় চিটি মাৰিলে চিটিটোৰ পৰা ওলাই নাহে দাইলখিনি আনফালে কলডিল আলুৰ ভাজিখিনি ৰেডি হৈ গ'ল অকণমান মই পানী দি দিছিলোঁ বেছি ড্ৰাই হৈ গৈছিলে বাবে তাৰপিছত এতিয়া ভালদৰে লৰাই ধনিয়া পাত দি গাৰ্নিছ কৰি দিলোঁ এই কলডিলৰ চব্জিখনত কিন্তু মাংস দিলেও বহুত বেছি ভাল লাগে আজি বাৰু নাই দিয়া আজি ভেজ থালিকে বনাইছোঁ এতিয়া ভালদৰে লৰাই তাৰপিছতে এতিয়া এইখিনি কাঢ়ি ল'লোঁ তাৰপিছত আনফালে দাইলখিনিও চিটি মাৰিলে তেতিয়া দাইলত ফোৰণ দিবলৈ মিঠাতেলতে মই অকণমান জিৰা আৰু শুকান জলকীয়া কেইটামান দি ফুটাই ল'লোঁ আৰু তাৰপিছত এতিয়া দাইলখিনিত দি দিলোঁ তাৰপাছত দি দিছোঁ অকণমান ধনিয়া পাত মানে এতিয়া ধনিয়া পাতৰ ছিজন যে যি বনাওঁ তাতে অকণমান ধনিয়া পাত দিয়া হয়ে মানে এতিয়া দাইলখিনিও কাঢ়ি ল'লোঁ আৰু এইফালে বনাবলৈ লৈছোঁ পিঁয়াজৰ পকৰা বেচনখিনিত মই নিমখ হালধি আৰু ৰেড চিলি পাউডাৰ অকণমান দি পানী দি মিক্স কৰি লৈছিলোঁ তাৰপিছত এতিয়া পিঁয়াজকেইটা গোল গোল কাটি এনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু দেখিছেনে খুবেই ধুনীয়া হয় এনেকৈ পিঁয়াজৰ পকৰা খাবলৈ লগতে কেইটামান জলকীয়াও ফ্ৰাই কৰি ল'লোঁ ফ্ৰাইও ৰেডি হৈ গ'ল তাৰপিছত এতিয়া শেষত বনাবলৈ লৈছোঁ কলডিলৰ পিটিকা তাৰ কাৰণে পিঁয়াজ জলকীয়া আৰু ধনিয়া পাত লৈছোঁ প্ৰয়োজন মতে নিমখ দি হাতেৰে প্ৰথমতে পিঁয়াজখিনি পিটিকি তাৰপিছতে এতিয়া কলডিল আৰু আলুখিনি দি লৈছোঁ প্লেটখন সৰু হ'ল কাৰণে বাতি এটাত লৈ ল'লোঁ আৰু তাৰপিছত ইয়াত অকণমান মিঠাতেল দি ভালদৰে পিটিকি ল'লোঁ তাৰপিছত এইফালে মোৰ কলডিলৰ পিটিকাও ৰেডি হৈ গ'ল শেষত থালিখন উলিয়াই দিলোঁ কলডিল আলুৰ ভাজি এইফালে কলডিলৰ পিটিকা পিঁয়াজৰ পকৰা আৰু এইফালে দাইল আৰু লগতে জলকীয়াকেইটা ফ্ৰাই কৰিছিলোঁ সেয়া আৰু অকণমান ধনিয়া চাটনিও আছিলে ৰাতিৰ এনেকৈ কিন্তু ভেজ থালি বনালে বাপেক পুতেকে খুব ভাল পায় আপোনালোকৰ বাৰু কাৰ ভেজ থালি প্ৰিয় কমেণ্টত জনাওক